আপোনালোকে জানে যে আজি অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছক সমৰ্থন কৰিছে। কংগ্ৰেছক সমৰ্থন কৰি কংগ্ৰেছৰ পৰা বৰ্তমান 3 কোটি টকা তেখেতে পাইছে। যিটো কংগ্ৰেছ দলে 555 জন শ্বহীদক হত্যা কৰিছে, যিটো কংগ্ৰেছ দলে আজি অসমখনক দুৰ্নীতিৰ ভৰস্বৰত পৰিণত কৰিছে, আজি সেই কংগ্ৰেছ দলক সমৰ্থন কৰিবৰ কাৰণে, সেই কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জিকাই নিবৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ পৰা 3 কোটি টকা লৈছে। মই সংগঠনৰ ভিতৰত থাকি মই বিদ্ৰোহ কৰিছিলো। মই অখিল গগৈ ডাঙৰীয়াক বাৰে বাৰে সকীয়াই দিছিলো যে জাতিৰ হত্য, অসমৰ হত্য কংগ্ৰেছক আপুনি সাপোৰ্ট কৰিব নোৱাৰা। আপোনালোকে জানে অসমৰ বাংলাদেশী ৰক্ষক বদৰুদ্দিন আজমল AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতাত অখিল গগৈ ডাঙৰীয়াই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। অখিল গগৈ ডাঙৰীয়াই মধ্যস্থতাৰ ভূমিকা লৈছিল আৰু শেহতীয়াকৈ বদৰুদ্দিন আজমলক জিকাই নিবৰ কাৰণে আজি AIUDF পাৰ্টিৰ পৰা অখিল গগৈ ডাঙৰীয়াই 1 কোটি টকা লৈছে। গতিকে মই ক'ব বিচাৰো বৰ্তমান অসমত যেনেদৰে AIUDF অসমীয়া জাতিৰ হত্য, যিটো AIUDF পাৰ্টি ৰাজনৈতিক দলে অসমত দ্বিতীয় কাশ্মীৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে, সেই পাৰ্টিক অখিল গগৈ ডাঙৰীয়াই সমৰ্থন কৰি অসমৰ আটাইতকৈ ডাঙৰ জাতিৰ হত্যাত পৰিণত হৈছে। অসমীয়া জাতিৰ কংগ্ৰেছ যেনেদৰে হত্যাৰ, অসমীয়া জাতিৰ AIUDF বদৰুদ্দিন আজমল যেনেদৰে হত্যাৰ, ঠিক তেনেদৰে বৰ্তমান অখিল গগৈ ডাঙৰীয়াও অসমৰ প্ৰধান শত্ৰু।